কিন্তু কোনো চৰ্চা হোৱাই নাই। প্ৰাৰ্থীটো আপুনি বিচাৰিব পাৰে, নহয় জানো? দিগন্তও বিচাৰিব পাৰে, পল্লৱেও বিচাৰিব পাৰে, আৰু অন্যান্যও বিচাৰিব পাৰে, নহয় জানো? এতিয়া যিটো প্ৰাৰ্থীটো কেন্দ্ৰিক চিন্তা চৰ্চা হোৱা নাই যে আমি উপ নিৰ্বাচন কৰি মানে যিটো উপ নিৰ্বাচন হ'বলৈ যাব বা হ'ব, সেই নিৰ্বাচন আমি বিপুল ভোটত আমাৰ যিগৰাকী প্ৰাৰ্থী হ'ব তেওঁ কেনেকৈ জিতাম, কিন্তু প্ৰাৰ্থীজনৰ কথা বিজেপি এটাই ভাৰতীয় জনতা পাৰ্টি কোনো দুভাগ কৰিব নোৱাৰে। ভাৰতীয় জনতা পাৰ্টি মই কওঁ শুনাওক, কোনোবাই ক'ৰবাত ফিল্ডত ঘূৰিব পাৰে, সেইটো বেলেগ কথা, কোনো অধিকাৰ সকলোৰে আছে নাই কওক? ভোট বিচৰা প্ৰাৰ্থিত্ব বিচৰা অধিকাৰ আছে, কিন্তু প্ৰাৰ্থী এজনকহে চিলেকশ্যন কৰিব, নহয় জানো? যিটো চিলেকশ্যন প্ৰচেছ হোৱা নাই, কোনো হিয়াৰিং লোৱা হোৱা নাই, কাৰ্যকৰ্তাৰ আহি অপিনিয়ন লোৱা হোৱা নাই, তেতিয়ালৈকে আমি চাইলেণ্ট আছোঁ। সাধাৰণ সম্পাদক ৰাজ্যিক সভাপতি ঘৰুৱাৰ ৰেকৰ্ড এটা মোৰ আছে, আৰু যদি ভৱিষ্যতে মই ক্লিয়াৰ কৰি দিছোঁ, শুনক। তেতিয়া পল্লৱ লোচন দাস আছিল কংগ্ৰেছৰ প্ৰাৰ্থী, হয়নে? আৰু তেতিয়া ৰাজ্যিক সভাপতি বিজেপিত আছিল। পিছত তেওঁ আহি আমাৰ দল যোগদান কৰিছিল, আমাৰ দলৰ হৈ তেওঁ MLA হ'ল, মিনিষ্টাৰ হ'ল, তেওঁ আমাৰ দলৰ হৈ সাংসদ হ'ল, আমাৰ দল তেওঁ জেনেৰেল ছেক্ৰেটাৰী, বুজি পাইছে? তেওঁ পাঁচ হিষ্ট্ৰীৰ কথাহে কৈছে যে ৰঞ্জিত দত্ত ডাঙৰীয়াক মই ভাবোঁ তেওঁ আক্ৰমণ কৰি কথাটো কোৱা নাই যে মই সভাপতি কৰোঁ, কিন্তু ভূপেন বৰাৰ প্ৰসংগটো তেওঁ বোধহয় নিশ্চয় কৈছে যে ভূপেন বৰা আহিলেও তেতিয়া তেওঁ কংগ্ৰেছত আছিলে নাই কয়, আমিতো বিজেপিত আছোঁ, তেতিয়া বিজেপিৰ সভাপতি আছিলে ৰঞ্জিত দত্ত ডাঙৰীয়া, তেতিয়া আমি একেটা পৰিয়ালৰ আছোঁ। এতিয়া সেই কথাটো ক'ব বিচাৰে যে ৰঞ্জিত দত্তক আক্ৰমণ কৰি কথাখিনি ন এইটো কথা কোৱা হোৱা নাই, মই নাভাবোঁ, মই ক্লিয়াৰ কৰি দিছোঁ আপোনালোকক, মই এইটো কথা ক'বা। আজি আমি পুৰণা বিহালী সমষ্টি 2021 যে নিৰ্বাচন হৈছিলে, অৰ্থাৎ আফটাৰ 9 বিফৰ ডিলিমিটেশ্যন, যিটো বিহালী সমষ্টি আছিল, বিহালী সমষ্টিৰ এখন সংগঠন সভাত ভাগ ল'লোঁ, আৰু লোকসভা নিৰ্বাচনৰ পিছত আমাৰ এইটো প্ৰথম প্ৰৱাস এইখন জিলাত, খুব ভাল লাগিল। মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ শোণিতপুৰবাসী ৰাইজক, অৰ্থাৎ ঢেকীয়াজুলিৰ পৰা বিহপুৰীয়ালৈকে সমগ্ৰ অঞ্চলৰ ৰাইজেই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা বিশ্বাস ৰাখি মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ কাৰণে আমাৰ প্ৰাৰ্থী বৰ্তমান সাংসদ হ'ল আৰু প্ৰাক্তন এই সমষ্টিৰ বিধায়ক মন্ত্ৰী আমাৰ ৰাজ্যিক সভাপতি আছিল ৰঞ্জিত দত্ত ডাঙৰীয়া, তেখেতক এইবেলি প্ৰথমবাৰৰ বাবে লোকসভালৈ 3 লক্ষতকৈ অধিক ভোটত নিৰ্বাচিত কৰিছে। তাৰ বাবে মই আটাইবিলাক শ্ৰদ্ধাভাজন কাৰ্যকৰ্তা, বন্ধু বান্ধৱ আৰু সন্মানৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি বিহালী সমষ্টিত, পুৰণা বিহালী সমষ্টিত আমি এখন নিৰ্বাচন কেন্দ্ৰিক সভা অনুষ্ঠিত কৰিছিলোঁ, যে আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আছে, ইয়াৰ উপৰি আমাৰ বাই ইলেকশ্যন আছে, এই দুয়োটা কথা লক্ষ্য ৰাখি ইয়াত সংগঠন সভা হৈছে, য'ত আমাৰ আটাইকেইটা মণ্ডলৰ সন্মানীয় সভাপতি, মণ্ডলৰ বিষয়ববীয়াসকল, জিলাৰ সভাপতি দিগন্ত ঘাটোৱাৰা ডাঙৰীয়া, প্ৰমুখ্যে জিলাৰ বিষয়ববীয়া, শক্তি কেন্দ্ৰৰ প্ৰমুখসকলক লগত লৈ এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত কৰা হ'ল, আৰু তাত কিছুমান তেওঁলোকক কাম আমি আজি ভগাই দিলোঁ, বা এটা কেলেণ্ডাৰ বা ৰোডমেপ আমি বনাই দিলোঁ। এই ৰোডমেপ একৰ্ডিংলি তেওঁলোকে কাম কৰি যাব, আৰু প্ৰাৰ্থীকেন্দ্ৰিক এতিয়া কোনো ডিছকাশ্যন হোৱা নাই।